গুড মৰ্নিং সকলোকে নমস্কাৰ জনাইছো ৰাতিপুৱা হৈ উঠিলে নে আপোনালোকে আমিতো একেবাৰে 4:30 মান বজাতে উঠিবলগীয়া হৈ যায় আপোনালোকৰ নিচিনা কিছুমানৰ নিচিনা আৰু সবক নাই কোৱা কিছুমানৰ নিচিনা মানে শুই থাকিবলৈ সময় নাই শুই থাকিবলৈ মন কিন্তু সময় নাই বুলি ক'ব লাগিব কাৰণ ৰাতিপুৱা শুই উঠাৰ লগে লগে ভাত পানী ল'ৰা ছোৱালীৰ কাৰণে টিফিন সেইবিলাক গোটেইখিনি কাম কৰিবলগীয়া হৈ যায় সেইটো কাৰণে মানে ৰেষ্ট বোলা বস্তুটোৱে নাই আমাৰ সো হে ৰাতিপুৱা শুই উঠাৰ লগে লগে ডিউটি ডেইলি ডিউটি সেইটোৱে স্কুলৰ যদি ডিউটি থাকে সেইটো কাৰণে বন্ধ দিনটো অকণমান ভাল পাওঁ মানে শান্তিকে গোটেইখিনি কাম লাহে লাহে হ'লেও মানে কৰিব পাৰো আৰু বন্ধ হ'লে এইটো স্কুল থাকিলে মানে ৰাতিপুৱাৰ পৰা মানে একদম মানে ধুম ধাৰাকা মানে মেচিনৰ নিচিনা কাম কৰিব লাগে আৰু আপোনালোকৰ তেনেকৈ হয় নে নহয় হয় প্ৰায় মানুহৰে হয় কাৰণ প্ৰায় গাৰ্জেনৰে হয় কাৰণ প্ৰায় গাৰ্জেনৰ ল'ৰা ছোৱালীবোৰ স্কুলত যায় সকলো একেই মোৰ দৰে মানে কৰিবলগীয়া হৈ যায় নহয়নে চ' সেয়াই আৰু সেই টিফিন বনাই এতিয়া মই আজৰি হ'লোৱে আৰু এতিয়া 6:30 মান বাজিছে মোৰ একদম খানা পিনা এভৰিথিং মানে ৰেডি একদম ৰেডি হৈ গ'ল এতিয়া জাষ্ট ঘৰৰ অকণমান ঘৰখন চাফ চিকুণ কৰি মেলি তাৰপিছত এয়া সিহঁতক লাহে ধীৰে ৰেডি কৰাই মেলি ভাত চাত খুৱাই মেলি ওলাব লাগিব স্কুল আৰু আজি যিহেতু ৰ'দ দিব যেন পাইছোঁ আপোনালোকৰ ফালে কেনে হেৰি হৈছে মোৰ ফালে মই হেৰি কৰিছোঁ ৰ'দ দিব যেন লাগিছে অনুভৱ হৈছে যে অকণমান ৰ'দটো এতিয়া ওলাইছে পাছত বা কি হয় আকৌ লাজত হেৰাই যাবনে নাই নাজানো কিন্তু এতিয়া ৰ'দ দিছে ৰ'দ দিলে ভাল হৈছে মোৰ বাবে দেই আপোনালোকৰ কেনে লাগে ৰ'দ লাগে নে বৰষুণ লাগে কমেণ্ট কৰি জনাবচোন মোক হ'লে ৰ'দ লাগে যিমানেই গৰম নহওক কিয় মোক ৰ'দে লাগে বৰষুণ হ'লে বহুত লেতেৰা হৈ যায় লেতেৰা পেতেৰা একদম ভাল নাপাওঁ সেয়ে আজিৰ দিনটো সকলোৰে শুভ হওক তাৰে কামনা কৰিলোঁ আৰু কমেণ্ট কৰিব ৰ'দ দিব লাগে নে বৰষুণ দিব লাগে আৰু ভাত ডাল চব্জি উবজি গোটেই চাটনি উটনি ৰেডি কৰাৰ পাছত এইফালে মই পাস্তা বনাই দিলোঁ টিফিনৰ কাৰণে যিহেতু সিহঁতি সদায় একেটা টিফিন ল'বলৈ নিবিচাৰে চ' প্ৰায় মই নিদিওঁ ফাষ্টফুডবিলাক এনেকুৱা ফাষ্টফুড মই ডেইলি নিদিওঁ কেতিয়াবা মাজতে দিওঁ অকস্মাতে চ' কাৰণ সদায় একেটা টিফিন খাবলৈ মন নকৰে ল'ৰা ছোৱালী যিহেতু আমি নিজেও নিবিচাৰোঁ সেইটো কাৰণে আজি বনাই দিলোঁ আৰু এইটো ফাৰ্ষ্টত বইল কৰিলোঁ বইল কৰাৰ পাছত ভাজি কৰিব লাগে হেনো বইল কৰিলে মানে খাবলৈ নিবিচাৰে চ' সেনেকৈ ভাজি দিলোঁ আৰু ধুনীয়াকৈ মানে পিঁয়াজ চিয়াজ কিবা কিবি দি মেলি মই কিন্তু ইমান মছলা স্পাইচি মছলাবোৰ দিয়া নাই আৰু মই কি কয় এইটো থুপ্পা চুপ্পা যি দিয়ে এই ফাষ্টফুডত মছলা যিবোৰ দিয়ে সেইবিলাক দিয়া নাই চিম্পলকৈ বনাই দিছোঁ মোৰ নিজৰ হেৰিত আৰু চ' এনেকেই খাই কাৰ ভাল লাগে জনাব আৰু এইফালে মই বনাইছোঁ আজি ৰান্ধিলোঁ তিতা কেৰেলা ভাজি কৰিলোঁ তিতা কেৰেলা খাই ভাল পাওঁ মই আগতে মই সৰুতে খোৱা নাছিলোঁ কিন্তু দেউতাই সদায় মানে খুৱাইছিলে আৰু খাব দিছিলে মানে খাবই লাগিব বুলি তেনেকৈ মই মোৰ নিজৰ ল'ৰা ছোৱালীকো মানে খাব দিওঁ মানে যিকোনো বস্তু মানে নাখাওঁ বুলি ক'লেও মই ফৰ্চফুলি হ'লেও অকণমান হ'লেও খাব দিওঁ কাৰণ খাবলৈ শিকাব লাগে ল'ৰা ছোৱালীক আজিকালি ল'ৰা ছোৱালীবোৰ মানে খুবেই মানে ইটো নাখাওঁ সেইটো নাখাওঁ কৰি থাকে ল'ৰা ছোৱালীৰ মতে ৰেচিপি চলাব নালাগে নিজৰ মতে ৰেচিপিবোৰ কৰি ৰান্ধি মেলি দিয়ক তেতিয়াহে ল'ৰা ছোৱালীৰ স্বাস্থ্যও ভাল থাকিব নহয়নে চ' আজিলৈ আহোঁ ইমানতে বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'